की जय, भारत माता की जय। बीजेपी जिंदाबाद जिंदाबाद जिंदाबाद, बीजेपी जिंदाबाद जिंदाबाद जिंदाबाद, बीजेपी जिंदाबाद जिंदाबाद जिंदाबाद। वंदे मातरम, वंदे मातरम। बीजेपी जिंदाबाद जिंदाबाद जिंदाबाद, नरेंद्र मोदी जिंदाबाद जिंदाबाद जिंदाबाद, नरेंद्र मोदी जिंदाबाद जिंदाबाद जिंदाबाद, नरेंद्र मोदी जिंदाबाद जिंदाबाद जिंदाबाद, हिमंत बिश्व शर्मा जिंदाबाद जिंदाबाद जिंदाबाद, हिमंत बिश्व शर्मा जिंदाबाद जिंदाबाद जिंदाबाद, हिमंत बिश्व शर्मा जिंदाबाद जिंदाबाद जिंदाबाद, बीजेपी जिंदाबाद जिंदाबाद जिंदाबाद, भारत माता की। যে অসমত আজি বিৰোধী ঐক্য যে আছে এয়া আসলে তথাকথিত বুলিয়ে ক'ব পাৰি। ইয়াৰ কোনো বাস্তৱ ভিত্তি নাই। তেওঁলোকৰ নিজৰ ভিতৰত অজস্ৰ প্ৰশ্ন, নিজৰ ভিতৰত অজস্ৰ খামখেয়ালি। আৰু আমি আচলতে কোনো ৰাজনীতি কৰা নাই, আমি বিভাজনৰ ৰাজনীতি কৰা নাই। ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰে কেন্দ্ৰ আৰু ৰাজ্য উভয়তে এক উন্নয়নমূলক বিকাশৰ ৰাজনীতিহে কৰিছে। আৰু আমাৰ উদ্দেশ্য হ'ল কেৱল উন্নয়ন আৰু উন্নয়ন আৰু উন্নয়ন। উন্নয়ন সাধন কৰিব লাগে। দৰিদ্ৰ জনসাধাৰণৰ সমাজৰ একেবাৰে অন্তত থকা লোকসকলৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিব লাগে। তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰ কেন্দ্ৰ আৰু ৰাজ্য উভয়তে সচেষ্ট হৈ আছে। আৰু আমি অসমতো দেখিছোঁ যে আমাৰ ৰাইজৰ জীৱন ধাৰণৰ মান উন্নত কৰিবৰ কাৰণে কি কাম আমাৰ চৰকাৰখনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে কৰা নাই। আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ক্ষেত্ৰত যদি চাওঁ, আমি দেখিছোঁ যে সমগ্ৰ দেশত 25 লাখ লোক দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰা ওলাই আহিছে। সেইখিনিক দৰিদ্ৰ সীমাৰেখাৰ পৰা দৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈ উলিয়াই আনিবলৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰ সমৰ্থ হৈছে। এই কথাবিলাকে ৰাইজৰ বিশ্বাস আনিছে। বুজিবলৈ কেতিয়াবা অকণমান দেৰি লাগে আৰু কেতিয়াবা ৰাইজে বুজোতে অকণমান পলম হয়, কিন্তু আচলতে সিদ্ধান্ত যে শেষ কেতিয়াও ভুল নহয় সেই কথা কালি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদত প্ৰমাণ হ'ল। আৰু সেইকাৰণে কংগ্ৰেছে মাত্ৰ এখন আসনত সন্তুষ্ট থাকিব লগা হ'ল। আৰু আমি এজন দুজন নিৰ্দলীয় প্ৰাৰ্থীয়ে পাইছে, পাবই। সকলোৰে ভিত্তি থাকে। আৰু এইবিলাক নিৰ্বাচন স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনে হওক, পঞ্চায়ত নিৰ্বাচনে হওক, ইয়াত ডাঙৰ ইছ্যু নাথাকে, সৰু সৰু ইছ্যু থাকে, স্থানীয় ইছ্যু থাকে, স্থানীয় আৱেগ অনুভূতি থাকে। গতিকে কিছুমান নিজৰ চিন্তা ভাৱনা থাকে। সেইবিলাকৰ মাজতো এক অভূতপূৰ্ব অভাৱনীয় বিজয় বুলি কৈছোঁ কালি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ যি বিজয় সেয়া হ'ল। আৰু ই প্ৰমাণ কৰি দিছে যে আগন্তুক দিনত পঞ্চায়ত নিৰ্বাচনতো কোনো কাৰো বেলেগ ধৰণৰ কাম নাই। কাৰণ ৰাইজে আজি অৰুণোদয় লাভ কৰিছে, অঞ্চলবিলাকৰ বিকাশ সাধন হৈছে। আমাৰ যিটো আমাৰ আধ্যাত্মিকতাৰ কেন্দ্ৰবিন্দু আমি নামঘৰ বুলি কওঁ বা অন্যান্য আমাৰ উপাসনাস্থলী, সেইবিলাকৰ কাৰণেও ৰাইজে উন্নয়নৰ কাৰণে চৰকাৰে ব্যৱস্থা লৈছে। এইবিলাকে ৰাইজৰ চকু খোল খুৱাইছে আৰু ৰাইজ লাহে লাহে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি অধিকভাৱে আকৰ্ষিত হৈছে, নৱপ্ৰজন্ম আকৰ্ষিত হৈছে। আৰু আমি ভবা নাই ইয়াত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁটক বাদ দি বেলেগ কোনোবাই আমাৰ পঞ্চায়ত বা জিলা পৰিষদ গঠন কৰিব পাৰিব। পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰত্যেকজন কাৰ্যকৰ্তাৰ কাৰণে এইটো এটা গৌৰৱৰ ক্ষণ, কিয়নো পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ পক্ষত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ যিসকল ভোটাৰ, সেই ভোটাৰসকলে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ পক্ষত থাকি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদখন আমাৰ হাতলৈ অহাত পুনৰবাৰ তেওঁলোকে এটা কথাই প্ৰতীয়মান কৰিছে, কিয়নো ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ চৰকাৰখনে আমাৰ অসমখনত এক নতুন বাতাবৰণ এটা সৃষ্টি কৰাত সক্ষম হৈছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সবল নেতৃত্ব, সেই সবল নেতৃত্বৰ ওপৰত অসমবাসীৰ তথা খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ অভূতপূৰ্ব বিশ্বাস আছে। আৰু সেই অভূতপূৰ্ব বিশ্বাসৰ প্ৰতিফলন হৈছে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ। আজি ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই আমাৰ যিখিনি সাংগঠনিক জিলা আছে, সেই একেটা সময়তে আমি ইয়াৰ পৰাই আজি বিজয় উল্লাস আমি উদযাপন কৰিছোঁ। আৰু ইয়াৰ পৰাই এটাই আমি কথা তেওঁলোকলৈ আমি প্ৰেৰণ কৰিব বিচাৰিছোঁ, এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে চৰকাৰখনৰ যিবোৰ জনকল্যাণমুখী পদক্ষেপ, চৰকাৰখনৰ লগত ৰাইজ আছে। আৰু এই জনকল্যাণমুখী পদক্ষেপবোৰ অন্ত্যোদয়াৰ মাধ্যমেৰে প্ৰত্যেকজন শেষৰ স্তৰলৈকে আঁচনিয়ে হওক বা বিভিন্ন ক্ষেত্ৰতে হওক লাভ কৰিবলৈ সক্ষম হৈছে। আৰু আপোনালোকে জানে কংগ্ৰেছ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছে, সম্পূৰ্ণৰূপে ধূলিস্থান হৈছে। আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচন ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদে সেয়াই প্ৰমাণ কৰিছে যে পঞ্চায়ত নিৰ্বাচনতো বিপুলভাৱে ভাৰতীয় জনতা পাৰ্টী মিত্ৰজোঁটে অসমত জয়লাভ কৰিবলৈ সক্ষম হ'ব।